वेलकम छात्र छात्री सकल छात्र छात्रीये एसएलसी एग्जाम पास करिला तुमालोकर বাবে ভাল খবৰ तुमालोकर এইচএস ফার্স্ট ইয়াৰৰ মিশন স্টাर्ट হৈছে দৰ্পণ পোৰ্টেলত ইয়াত এডমিশনৰ বাবে নোটিস দিয়া হৈছে तुमालोकर এডমিশন 17 এপ্ৰিলৰ পৰা এইটো অনলাইন যোগে হ'ব গতিকে ইয়াত নোটিসখনত কি লিখা আছে চাবা ইয়াত লিখা আছে সাবমিশন অফ অনলাইন এপ্লিকেশন तुमालोकर एप्लिकेशन सबमिशन डेट দিয়া আছে 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিলৰ ভিতৰত আৰু তোমালোকৰ ওয়েটিং লিষ্ট মানে প্ৰিপাৰেচন অফ মেৰিট লিষ্ট আৰু ওয়েটিং লিষ্ট দিয়া হ'ব 25 এপ্ৰিলৰ পৰা মানে 27 এপ্ৰিলৰ ভিতৰত এতিয়া তোমালোকক আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট ইয়াত দিয়া আছে আৰু ইয়াত চাবা ষ্টুডেন্টৰ কাৰণে কেইটামান গাইডলাইন বা ৰুল ইয়াত দিয়া আছে চাবা প্ৰথমতে ইয়াত দিয়া আছে যে এজন ষ্টুডেন্টে অনলাইন যোগে দৰ্পণ পোৰ্টেলত তোমালোকে মানে এডমিশনৰ বাবে এপ্লাই কৰিব লাগিব নম্বৰ 2 কি কৈছে চাবা এজন ষ্টুডেন্টে অনলি ম্যাক্সিমাম তোমালোকে 5খন কলেজত এপ্লাই কৰিব পাৰিবা তাৰ পিছত বা যদি তোমালোকৰ সুধৰণি কৰিব লাগে প্ৰফাইলত তেতিয়া হলে অনলি এবাৰহে সুধৰণি কৰিব পাৰিবা তাৰ পিছত চাবা এতিয়া তোমালোকৰ সিলেকশন লিষ্ট আৰু ওয়েটিং লিষ্ট এসএমএস যোগে তোমালোকক দিয়া হ'ব তাৰ পিছত ইয়াত আৰু এটা ইম্পৰ্টেন্ট পইণ্ট দিয়া আছে চাবা যেতিয়া তোমালোকক সিলেকশন লিষ্ট দিয়া হ'ব তেতিয়া ছাত্ৰ ছাত্ৰী সকলে তোমালোকে এখন ইনষ্টিটিউট একচেপ্ট কৰিব লাগিব তাৰ পিছত তোমালোকৰ কোনোবা ষ্টুডেন্টে যদি এডমিশনৰ সময়ত তোমালোকে সাবজেক্ট বা ষ্ট্ৰীম চেঞ্জ কৰিব খোজা তেতিয়া হলে তোমালোকে চেঞ্জ কৰিব পাৰিবা আৰু এডমিশনৰ সময়তে তোমালোকে ইনষ্টিটিউটক জনাই দিলে তেওঁলোকে আপডেট কৰি দিব তাৰ পিছত চাবা যদি কোনোবা ষ্টুডেন্টে এডমিশন একচেপ্ট নকৰে তেতিয়া হলে সিলেকশন লিষ্টৰ পৰা তেওঁলোকক ৰিমুভ কৰি দিয়া হ'ব আৰু ইয়াত চাবা কোনো ষ্টুডেন্টে যদি মানে ইনষ্টিটিউট সিলেক্ট নকৰে বা এপ্লাই নকৰে সেই ষ্টুডেন্টৰ নেমটো প্ৰফাইলৰ পৰা ডিলিট কৰি দিয়া হ'ব তাৰ পিছত চাবা তোমালোকে এটা ষ্টুডেন্টৰ বাবে এটা মোবাইল নম্বৰ হে only one mobile number use কৰিব পাৰিবা same mobile number দুখন এটাতকৈ বেছি এপ্লাই কৰিবৰ বাবে ইউজ কৰিব নোৱাৰা যিসকল ছাত্ৰ ছাত্ৰীৰ গ্যাপ ৰৈ গৈছে তেনে ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে ইনষ্টিটিউটৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পৰা কলেজ বিলাকৰ হৈতে তোমালোকে এডমিশনৰ বাবে যোগাযোগ কৰিব পৰা যিসকল ছাত্ৰ ছাত্ৰীৰ গ্যাপ আছিলে সেই সকল ছাত্ৰ ছাত্ৰীয়ে ইনষ্টিটিউটৰ পৰা এলিজিবিলিটি এডমিশনৰ সুধি ল'ব পাৰিবা আৰু এইখিনি আছিল তোমালোকৰ নোটিস এইখনে আছিল তোমালোকৰ এইচএস ফাৰ্স্ট ইয়াৰৰ দৰ্পণৰ ফালৰ পৰা আগবঢ়োৱা নোটিস